হৈ গ'ল তাইক ক'লোঁ বোলো কাপোৰকেইটা ধুব লাগিব সোনকালে আহিবি কাপোৰ ধোৱাটো বাদে তাইক ঘৰখনত ৰ'বলৈও সময় নাই ক'ত সময় হ'ব সৌ নদীলৈ গ'ল পিলিঙা ডেকাৰ লগত গা ঘেলাই থাকিবলৈহে সময় হয় এইজনী পৰা আৰু মোৰ শান্তি নাই তাই হওক আজি ঘৰলৈ তাইক মই ইমান কৈনো এক টেটু ফালি চিঞৰিবলৈ কি হ'ল মোৰ গোসানীজনী আহিলা আহিলো ঐ মইতো কি কৈছিলো হা কি কৈছিলো পাহৰি গ'লি নহয় এনেদৰে নহ'ব বুজিছ এনেদৰে নহ'ব একে খেদাই মাৰ বাপেৰৰ ঘৰ পাবিগৈ কিনো সদায় সদায় মাৰৰ ঘৰ বাপেৰৰ ঘৰ বুলি তিৰস্কাৰ কৰি থাকে হেৰি নহয় প্ৰথমে মোৰ কথাটো শুনকচোন কি শুনিব লাগে হে কি শুনিব লাগে তই মোক কৰা বুলি ভাবিছ তোক আজি মই কি কৰে যা বুলিছো নহয় এতিয়া মাৰ বাপেৰৰ ঘৰলৈ যা তাতহে তোক ঠেঙৰ ওপৰত ঠেং তুলি খুৱাব আৰু বাপেৰে তোক অন্য মতাও যোগাৰ কৰি দিব পাৰিব তুৰন্তে মোৰ ঘৰৰ বাহিৰ হ যাম আজিয়ে গুচি যাম কিন্তু যোৱাৰ আগতে কওক মোৰ দুখ কি দুখ বুঢ়ী বয়সত একোৰ ইমান ল'ৰা ছোৱালী মাক হৈ পিলিঙা ডেকাৰ লগত লেটি পেটি কৰি থাকিবি তাৰ পাছত কবি মোৰ দুখ কি গতিকে তোৰ দৰে এশটি তিৰোতাৰ লগত মই আৰু সংসাৰ কৰিব নোৱাৰোঁ তুৰন্তে মোৰ ঘৰৰ বাহিৰ হ ৰ'বচোন ৰ'ব হেৰি মতা আৰু তিৰিৰ মাজতনো কাৰ কাজিয়া নহয় সেই বুলিনো বাৰু আপুনি সেই ওচৰ চুবুৰীয়াক শুনাব লাগেনে মোৰ যদি কিবা ভুল আছিলে ক্ষমা কৰি দিব ক্ষমা তোৰ দৰে তিৰোতাক ক্ষমা কৰিবলৈ মইহে ৰজা ৰামচন্দ্ৰ নহয় যা গুচি যা ইমান অপবাদ শুনাৰ পিছত এইখন ঘৰত মই আৰু এখন টেকু নাথাকোঁ খাটাং গিৰি এৰাটো খাটাং কিন্তু অত সোপা ল'ৰা ছোৱালী কি অৱস্থা হ'ব গলি না তই ঐ পখিলি বেৰৰ ফাকেদি মনে মনে চাই থাকিব নালাগে ল'ৰা ছোৱালীকেইটা চাবি মই আহিলোঁ মোক আকৌ ঘূৰাই আনিবলৈ নাযাব কৈ দিলোঁ ঘূৰাই আনিবলৈ নাযাব মই আহিলোঁ কি কলি হে কি কলি মইতো ঘূৰাই আনিবলৈ যাম এবাৰ হৰণ কৰা তিৰোতাক গ্ৰহণ কৰিবলৈ মোক সেই ৰজা ৰামচন্দ্ৰ পাইছ শুনচোন শুন এইজনীচোন সঁচাকৈ গ'লগৈ বৰ বেয়া কথা হ'ল নহয় যি হয় হওক মই নদী পাৰত গৈ কাপোৰ কেইটাহে ধুই আনোগৈ